নমস্কাৰ গাঁওচৰ জিলা খবৰ ষ্টুডিঅ'ত প্ৰস্মিতা চিকেন নেকক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত শুভেন্দু অধিকাৰী চৰকাৰৰ চিকেন নেকৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ অৰ্পণ পশ্চিমবংগ চৰকাৰৰ পশ্চিমবংগৰ শুভেন্দু অধিকাৰী চৰকাৰে কেন্দ্ৰক দিলে দায়িত্ব চিকেন নেক তীক্ষ্ণ নিৰীক্ষণত ৰাখিব কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূবৰে দেশৰ মূল ভূখণ্ডৰে যোগাযোগৰ একমাত্ৰ মাধ্যম চিকেন নেক কৰিডৰ পুনৰবাৰ জনাইছো চিকেন নেকক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত শুভেন্দু অধিকাৰী চৰকাৰৰ চিকেন নেকৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰক অৰ্পণ পশ্চিমবংগ চৰকাৰৰ পশ্চিমবংগৰ শুভেন্দু অধিকাৰী চৰকাৰে কেন্দ্ৰক দিলে দায়িত্ব চিকেন নেক তীক্ষ্ণ নিৰীক্ষণত ৰাখিব কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূবৰে দেশৰ মূল ভূখণ্ডৰে যোগাযোগৰ একমাত্ৰ মাধ্যম চিকেন নেক কৰিডৰ পুনৰবাৰ জনাইছো চিকেন নেকক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে শুভেন্দু অধিকাৰী চৰকাৰে চিকেন নেকৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰক অৰ্পণ পশ্চিমবংগ চৰকাৰৰ পশ্চিমবংগৰ শুভেন্দু অধিকাৰী চৰকাৰে কেন্দ্ৰক দিলে দায়িত্ব চিকেন নেক তীক্ষ্ণ নিৰীক্ষণত ৰাখিব কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূবৰে দেশৰ মূল ভূখণ্ডৰে যোগাযোগৰ একমাত্ৰ মাধ্যম চিকেন নেক কৰিডৰ পৰৱৰ্তী খবৰ বিএল সন্তোষক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ পুৱা দিল্লীত বিএল সন্তোষক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীয়ে আধা ঘণ্টা ধৰি বিএল সন্তোষৰ সৈতে বৈঠকত মিলিত হৈ সন্ধিয়া গৃহমন্ত্ৰী সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে পুনৰ জনাইছো বিএল সন্তোষক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ পুৱা দিল্লীত বিএল সন্তোষক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ আধা ঘণ্টা ধৰি বিএল সন্তোষৰ সৈতে বৈঠক অনুষ্ঠিত হৈছে সন্ধিয়া গৃহমন্ত্ৰী সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মীন বিভাগত সংঘটিত হৈছে বিয়াগুম কেলেংকাৰী সিআইডি জালত পৰিছে মীন বিভাগৰ উপ সংমণ্ডল বিষয়া গ্ৰেপ্তাৰ মীন বিভাগৰ উপ সংমণ্ডল বিষয়া সঞ্জয় তামুলী হুজাইৰ পৰা গ্ৰেপ্তাৰ সঞ্জয় তামুলীৰ ভাতৃ বিজয় তামুলীও চৰকাৰী আঁচনিৰ কোটি কোটি টকা আত্মসাতৰ অভিযোগ 2021-25 বিত্তীয় বৰ্ষত সংঘটিত হৈছিল এই বৃহৎ কেলেংকাৰী বিভাগটোৰ পৰা জালিয়াতিৰে 2,60,00,000 টকা লুট পৰিয়ালৰ সদস্যৰ নামত জালিয়াতিৰে সৰকাইছিল ধন আঁচনিৰ ধন সোমাইছিল ভাতৃ বিজয় তামুলীৰ বেংক একাউণ্টত সিআইডিৰ তদন্তত পোহৰলৈ বিষয়া সঞ্জয় তামুলীৰ কলংকিত অধ্যায় সিআইডিয়ে গ্ৰেপ্তাৰ কৰে দুই ভাতৃ সঞ্জয় আৰু বিজয় তামুলী পুনৰ জনাও যে ৰাজ্যৰ মীন বিভাগত বিয়াকুম কেলেংকাৰী তথ্য উন্মোচিত হৈছে সিআইডিৰ জালত পৰিছে মীন বিভাগৰ উপ সংমণ্ডল বিষয়া গ্ৰেপ্তাৰ মীন বিভাগৰ উপ সংমণ্ডল বিষয়া সঞ্জয় তামুলী হুজাইৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সঞ্জয় তামুলীৰ ভাতৃ বিজয় তামুলীও চৰকাৰী আঁচনিৰ কোটি কোটি টকা আত্মসাতৰ অভিযোগ উত্থাপন হৈছে দীপাংকৰ আছে আমাৰ সৈতে অধিক খবৰ লাভ কৰিম দীপাংকৰ পৰা হয় দীপাংকৰ কেনে ধৰণৰ এই অভিযান চলিছে বিয়াগুম কেলেংকাৰী তথ্য উন্মোচিত হৈছে ৰশ্মিতা চাওক 2025 বৰ্ষৰ অৰ্থাৎ বিগত বৰ্ষৰ ডিচেম্বৰ মাহত এখন বিভাগীয় এজাহাৰৰ ভিত্তিতেই সিআইডি গোটেই ঘটনাটো সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰৰ ভিত্তিতেই মীন সঞ্চালকালয়ত পূৰ্বৰে পৰা আৰক্ষী অভিযান চলাই আছিলে আৰু যিখিনি তথ্য প্ৰমাণ আৰক্ষীয়ে লাভ কৰিছিলে সেই তথ্য ভিত্তিতেই দুগৰাকী উপ সংমণ্ডল বিষয়া সঞ্জয় তামুলী তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছত যিদৰে সিআইডিৰ টিমটোৱে গোটেই চৰকাৰী ধন আঁচনিৰ ধন আত্মসাত কৰাৰ অভিযোগক লৈ তেওঁলোকে যিদৰে তদন্ত আৰম্ভ কৰিছিলে অনুসন্ধান কৰিছিলে আৰু সেই অনুসন্ধানত স্পষ্টভাৱে তেওঁলোকে তথ্য প্ৰমাণ পাইছিলে যে বিষয়া সঞ্জয় তামুলীৰ আত্মীয়ৰ বেংক একাউণ্টত টকা সোমাইছিলে লাখে লাখে টকা কেইবাটাও কিস্তি সেইসমূহ টকাৰ লেনদেনৰ তথ্য সিআইডিয়ে লাভ কৰিছিল আৰু সেই তথ্যৰ ভিত্তিতেই যোৱাকালি নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰিছে হুজাইৰ পৰা যিগৰাকী বিষয়াৰ ভাতৃ বিজয় তামুলী আৰু বিজয় তামুলীৰ বেংকৰ একাউণ্টত প্ৰায় 50 লাখতকৈও অধিক টকাৰ লেনদেনৰ তথ্য পাইছে অৰ্থাৎ এই মুহূৰ্তত এগৰাকী চৰকাৰী শীৰ্ষ বিষয়া তেওঁৰ ভাতৃগৰাকী এই মুহূৰ্তত আৰক্ষী জালত পৰিছে গতিকে তেওঁলোকক অধিক জেৰা চলাব আৰক্ষীয়ে জেৰাৰ পিছত হয়তো বহু তথ্য পোহৰলৈ আহিব পাৰে আৰু এই গোটেই বিয়াগুম নেক্সাছটোত যে চৰকাৰী শীৰ্ষ বিষয়া কৰ্মচাৰী যে জড়িত হৈ আছে এটা অনুমান কৰিব পাৰি গতিকে সিআইডিয়ে অনুসন্ধান এই মুহূৰ্ততো চলাই আছে বহুকেইজন বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এটা পুৰণি গোচৰ সেই গোচৰৰ ভিত্তিতে দীৰ্ঘ সময় ধৰি আৰক্ষীয়ে অনুসন্ধান চলাইছিলে তদন্তৰ পিছত এই ধৰণৰ তথ্য এটা প্ৰকাশ পাইছে গতিকে
গতিকে এটা ডাঙৰ এটা কেলেংকাৰী যিটো মুখ্যমন্ত্ৰীৰ মৎস্য সম্পদা যোজনা বুলি কোৱা হয় গ্ৰাম্য আঁচনিৰ আধাৰত হিতাধিকাৰীসকলে ধন পায় আত্মনিৰ্ভৰশীল হ'বলৈ চৰকাৰে ধন দিয়ে সেই ধনসমূহেই আত্মসাৎ কৰাৰ তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে মীন ক্ষেত্ৰখনত যে এক প্ৰকাৰ বিভাগৰ ভিতৰত যে এক প্ৰকাৰ ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে এই তথ্যই প্ৰমাণ কৰে গতিকে ভাতৃগৰাকীক হয়তো অধিক সোধা পোছা চলাব তেওঁৰ বেংক ষ্টেটমেণ্টৰ পৰা আৰু ক'ত সেইসমূহ টকাৰ শিপা বিয়পি পৰিছিলে সেই তথ্য হয়তো আৰক্ষীয়ে লাভ কৰিব গতিকে এটা ডাঙৰ অভিযান CIDৰ অপৰাধ অনুসন্ধান শাখাৰ এটা ডাঙৰ ছাকচেছফুলি অপাৰেশ্যন আৰু বহুকেইজনে কিন্তু লোক গ্ৰেপ্তাৰ হোৱাৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে ধন্যবাদ জনাইছো দীপাংকৰ এইখিনি মুহূৰ্তত আপোনালোকৰ মীন বিভাগৰে ভয়ংকৰ কেলেংকাৰী উন্মোচিত হৈছে আৰু বহুতো তথ্য আহিব পোহৰলৈ আৰু ইতিমধ্যে অভিযান অব্যাহত আছে বিয়াগুম এই কেলেংকাৰী বিহুৰ বিকৃত ব্যাখ্যাৰে চৰম মৰ্ষা ধুবুৰীৰ নিউ মহম্মদীয়া পুস্তকালয়ৰ বিহুৰ ব্যাখ্যা কৰিবলৈ গৈ অসমীয়া ভাষা সংস্কৃতিৰ শ্ৰাদ্ধ পাতিলে পুস্তকালয়ৰ স্বত্বাধিকাৰী ইছৰায়ান ভূঞাই ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণীৰ বাবে প্ৰকাশিত সহজ ব্যাকৰণ ৰচনা নামৰ পাঠ্যপুথিত বিকৃত ৰূপত উপস্থাপন কৰিলে তিনিটা বিহুৰে সংখ্যা অসমীয়া বাপতি সাহোন বিহুক লৈ স্কুলৰ শিক্ষাৰ্থীক ভুল ব্যাখ্যা আগবঢ়োৱা ভূঞা আৰু মোল্লা নামৰ দুই লেখকৰ চৰম উদ্ধতালিয়ে এতিয়া সমগ্ৰ ধুবুৰীতে সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়া কি কাৰণত আৰু কোন সময়ত বিহু অনুষ্ঠিত কৰা হয় তাৰ ভুল ব্যাখ্যা থকা কিতাপখন কলকাতাত ছপা কৰি আনি ধুবুৰীৰ বজাৰত বিক্ৰী কৰি থকাৰ অভিযোগ প্ৰকাশন গোষ্ঠীৰ বিৰুদ্ধে ইফালে আত্মপক্ষ সমৰ্থন কৰি প্ৰকাশন গোষ্ঠীটোৰ অদ্ভুত যুক্তি নিম্ন শ্ৰেণীৰহে বাবে লিখা হৈছিল এই তথ্যখিনি উচ্চ শ্ৰেণীৰ বাবে হোৱা হলে অধিক বহলাই কৰিলেহেঁতেন বিহুৰ ব্যাখ্যা বিহু এওঁলোকে লিখিছে চত মাহৰ শেষৰ দিনটো ৰঙালী বিহু বলে বাহ 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 ডেকা বুঢ়াসকলে নতুন ৰঙেৰে ৰং চেঙীয়া হোৱা বাবে এই বিহুৰ নাম ৰঙালী বিহু ভোগালী বিহু পুহ মাহৰ শেষৰ দিনটো ভোগালী বিহু বলে আৰু মাথো দমাহীৰ দিনা চোতালৰ আগত চাকি এগছি জ্বলোৱা হয় কাতি মাহত কঙালী বিহু বোলা হয় গতিকে এইয়া যে বিহুক লৈ এওঁলোকে এইটো ব্যংগ কৰিছে নিউ মহম্মদীয়া পুস্তকালয় এওঁলোকক আমাৰ ধুবুৰী জিলা প্ৰশাসনে এওঁলোকৰ এগেইনষ্টত কি শাস্তিমূলক ব্যৱস্থা কৰিছে সেইটো অনতি যদি নাই কৰা তেনে অনতি পলমে এওঁলোকৰ শাস্তিমূলক ব্যৱস্থা কৰিব লাগে এই গ্ৰন্থখনৰ লেখক ওপৰত বেটুপাতত দেখুওৱা হৈছে মহম্মদ আলী বুলি আকৌ পাতটো ওলোটাই দিলে লেখক ভূঞা আৰু মোল্লা বুলি দেখুওৱা হৈছে আৰু গোটেই মানে গ্ৰন্থখনে গোটেই কথাখিনিয়ে তাৰমানে বিভ্ৰান্তিকৰ ইয়াতে আমাৰ বহাগৰ বিহুটো এটা বিহু ইয়াতে 12টা বুলি কোৱা হৈছে যিবোৰ কথা আৰু ইয়াৰ তাৰ পিছতো ইয়াতে যিবিলাক কথা লেখাইছে চালে বেৰে কোবাই গতিকে সেই কথাবিলাক অতিকৈ ভয়াৱহ যে কাতি বিহু অভাৱ অনাটনৰ মাজত পালন কৰা হয় ইয়াত উৎসৱ পতা নহয় মাত্ৰ এগছি চাকিহে মাত্ৰ জ্বলোৱা হয় গতিকে তাত বাহিৰে বেলেগ কাৰ্যসূচী ইয়াতে নাথাকে ঠিক তেনেকৈ গোটেই যিকেইটা বাক্য ইয়াতে লিখিছে বাক্যৰ গাঁথনি ভুল শব্দ ভুল ইয়াতে ইয়াৰে যিটো বৰ্ণ বিভ্ৰাট এই প্ৰতিটো মানে পাতত ইমান বৰ্ণ বিভ্ৰাট আৰু গোটেই পৰিক্ৰমাটোৱে এটা ভুল প্ৰক্ৰিয়াতে মানে এই গ্ৰন্থখন মানে ছপোৱা হৈছে অসম সাহিত্য সভাৰ সভাপতি বসন্ত গোস্বামীৰ মতে স্বৰবাসীসকলে নিজকে অসমীয়া ভাষী বুলি পৰিচয় নিদিলে অসমতে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হ'ব আছুকে ধৰি বহু কেইজন বিধায়কে বিৰোধিতা কৰিছে অসম সাহিত্য সভাৰ সভাপতিৰ বিতৰ্কিত মন্তব্য কিন্তু একাংশ লোকে কৰিছে সভাপতিগৰাকীৰ সমৰ্থন বসন্ত গোস্বামীৰ এই মন্তব্যৰ সমৰ্থন কৰিছে কোনে কোনে সমৰ্থন কৰিছে এক নম্বৰত মন্দিয়া সমষ্টিৰ TMCৰ বিধায়ক শ্বেৰমান আলী আহমেদে কি ক'লে আমি সেয়া ভাষ্য আপোনালোকক আগবঢ়াম দ্বিতীয়তে সাহিত্য সভাৰ সভাপতিৰ বিতৰ্কিত মন্তব্যৰ সমৰ্থন কৰিছে ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে বসন্ত কুমাৰ গোস্বামীৰ মন্তব্যক সমৰ্থন জনাইছে TMC বিধায়ক শ্বেৰমান আলী আহমেদে সাহিত্য সভাৰ সভাপতিগৰাকীৰ এই মন্তব্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে বিধায়ক শ্বেৰমান আলী আহমেদে বসন্ত কুমাৰ গোস্বামী কথাখিনি সাহিত্য সভাৰ মজিয়াৰ পৰা আনুষ্ঠানিকভাৱে ক'বলৈ আহ্বান কৰিছে বিধায়কগৰাকীয়ে সকলোৱে উপলব্ধি কৰিব পাৰিলে ভাল আৰু আজি তেখেতে কৈছে এতিয়া সেন্সাস আহি আছে মই তেখেতৰ ষ্টেটমেণ্টৰ কাৰণে তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু তেখেতক মই এটা আন্তৰিক অনুৰোধ কৰিব খুজিছোঁ যে এই কথাখিনি ফৰ্মেলি কওক অসম সাহিত্য সভাৰ মজিয়াৰ পৰা ঘোষণা কৰক যে এইসকল মানুহ অসমীয়া হয় এই কথাখিনি শুনিবলৈ আমি খুব উদ্গ্ৰীৱ হৈ আছোঁ এতিয়া তেখেতৰ কথা ভাল পাইছোঁ
কিন্তু তাৰ লগতে আকৌ এটা মানে কোনোবাখিনিত অকণমান মানে বিটুইন দি লাইনছো অলপ কিছু কথা মনত আহে যে এতিয়া চেঞ্চাছ আহিছে কাৰণে কৈ আছে পিছত আকৌ বাংলাদেশী ক'ব বিদেশী ক'ব তেনেকুৱা হ'ব নেকি বাৰু তেখেতৰ ষ্টেটমেণ্ট গ্ৰেট খালি অসম সাহিত্য সভাই তেওঁলোকৰ মজিয়াৰ পৰা তেওঁলোকে ফৰ্মেলি কথাখিনি কওক তেতিয়া অসমৰ পৰিস্থিতি বহুত ভাল হ'ব আমাৰো মনৰ ঘাঁবোৰ অলপ শুকাব আৰু তামাৰ হাতত সাৰ্বজনীন দুৰ্গা মন্দিৰ প্ৰাংগণত শৌচালয় গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি বসন্ত গোস্বামীৰ মন্তব্যৰ সমৰ্থন কৰিলে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে যি কথা কৈছে সেয়া একেবাৰে বাস্তৱ কথা সেই কথাষাৰ দিনৰ পোহৰৰ দৰে স্পষ্ট বুলি তেওঁ ক'লে এই কথাষাৰ কোনোবাই ঢাকি ৰাখিবলৈ খুজিলে সেয়া ভুল এই মন্তব্য কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ বাস্তৱ কথা মই শুনা নাই আপোনাৰ মুখতে শুনিছোঁ আজি আপোনালোকে চব অসমীয়া স্কুলবিলাক ক'ত আছে যিটো আপোনাৰ দিনৰ পোহৰৰ দৰে স্পষ্ট সেই কথাখিনি আজি কোনোবাই নকলে ঢাকি ৰাখিব খুজিলে গাঁৱৰ মানুহে জানে আৰু সেইকাৰণে আপোনালোকে দেখিছে চৰতে কওক এইবিলাক অঞ্চলতে কওক আপোনাৰ বিভিন্ন ঠাইত অসমীয়া মাধ্যমৰ স্কুলবিলাক আছে এই কথা বতৰাবিলাক আমি বেছি কৈ থকাতকৈ সকলোৱে মিলিজুলি অসমীয়া আমাৰ ভাষা সংস্কৃতি আগুৱাই লৈ যাব লাগে কিন্তু একেলগে বেলেগ ভাষাসমূহকো কোনো ধৰণৰ অসুবিধা কৰিব নালাগে নিজৰ ভাষা নিজে ক'ব নিজৰ ভাষাৰ উৎকৰ্ষ সাধনৰ কাৰণে নিজে চেষ্টা কৰিব আৰু সেইবুলি অন্য ভাষাকো যে আপোনাৰ হিংসা কৰিব লাগে সেই কথাখিনি মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ মিয়া মানে ডাঙৰীয়া অসমীয়া জাতিৰ ডাঙৰীয়া জনগোষ্ঠী হোৱাত আপত্তি নাই সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ বক্তব্যৰ সমৰ্থন কৰি এই মন্তব্য কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খানৰ হয় তেওঁ একেবাৰে সঁচা কথা কৈছে আৰু তেওঁৰ কথাখিনিক আমি গ্ৰহণ কৰিছোঁ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই গোটেই কথাখিনি আধুনিক অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ পটভূমিৰ ওপৰত নিৰ্ভৰ কৰে পটভূমিৰ ওপৰত নিৰ্ভৰ কৰা এটা কথা কাৰণ 1951ৰ আগত 1872ৰ পৰা যি 7টা চেঞ্চাছ হৈছিল সেই চেঞ্চাছ কেইটাত অসমীয়া ভাষাই কেতিয়াও অসমীয়া ভাষা হিচাপে লিপিবদ্ধ হোৱা সেই চেঞ্চাছত লিপিবদ্ধ কৰা অসমীয়া মানুহৰ সংখ্যাগৰিষ্ঠ নাছিল আৰু অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ মিয়া প্ৰীতিক লৈ ৰাজ্যজুৰি কিন্তু অব্যাহত আছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চৰ সহকাৰী সম্পাদক আকাশ শইকীয়াই এইজন সঁচাত ক'বলৈ গ'লে অকণমান মূৰৰ গণ্ডগোল হৈছে মেণ্টেল হৈছে অলপ কাৰণ সমগ্ৰ অসম গোটেই ভাৰতেই অবৈধ মিয়া বাংলাদেশী খেদা ক্ষেত্ৰত যি আমি চৰকাৰৰ উৎসাহ জগাই আহিছে বা চৰকাৰৰ লগত থিয় হৈছে সেই সময়ত এইজন সভাপতি মূৰত মাল নাইকিয়া অপদাৰ্থ এইজনে কি কৈছে যে মিয়াহে অসমখন ৰক্ষা কৰি আছে আৰু আমি দেখিবলৈ পালোঁ যে শিৱসাগৰ কিবা যোৰহাটতো বোলে অসমীয়াবিলাক কম নম্বৰ পায় তেওঁ জানে নেকি অসমৰ ইতিহাস নজনা মানুহে এই এনেকুৱা ধৰণৰ কথা ক'লে শোভা নাপায় গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ অসম সাহিত্য সভাত আমি জনামতে বহুতো গুণী জ্ঞানী মানুহ বহুত আছে গতিকে সেইসকলৰ প্ৰতি আমাৰ আহ্বান সেইসকলৰ প্ৰতি আমাৰ প্ৰাৰ্থনা যে এইজন ব্যক্তিক গতিয়া আপোনালোকৰ মঞ্চৰ পৰা উলিয়াই দিয়ক নহ'লে এইজনে অসমখন খুলি খাব অসমখন ৰক্তাক্ত কৰি দিব ৰাজ্যৰ অন্যতম ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে চিকেন নেকক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত শুভেন্দু অধিকাৰী চৰকাৰৰ পশ্চিমবংগৰ বিজেপি চৰকাৰে শাসনলৈ অহাৰ পিছতে লৈছে অন্যতম এটা ডাঙৰ সিদ্ধান্ত চিকেন নেকৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰক অৰ্পণ পশ্চিমবংগ চৰকাৰৰ পশ্চিমবংগৰ শুভেন্দু অধিকাৰী চৰকাৰে কেন্দ্ৰক দিছে দায়িত্ব চিকেন নেকত তীক্ষ্ণ নিৰীক্ষণ থাকিব এতিয়া কেন্দ্ৰীয় চৰকাৰে এতিয়া পোনপটীয়াকৈ তীক্ষ্ণ নিৰীক্ষণত ৰাখিব পাৰিব উত্তৰ পূবৰ সৈতে দেশৰ মূল ভূখণ্ডৰ যোগাযোগৰ একমাত্ৰ মাধ্যম চিকেন নেক কৰিডৰ আচলতে খুব প্ৰায় 22-23 কিলোমিটাৰ মানৰ যি এক অংশ এই অংশখিনি খুবেই গুৰুত্বপূৰ্ণ খুব চেপা ঠেক অংশ এটা কিন্তু ইয়াক এতিয়া এই অংশখিনিত এতিয়া সামগ্ৰিক ৰূপে যেতিয়া কেন্দ্ৰৰ পোনপটীয়া অধীনত থাকিব ইয়াত নিৰাপত্তাৰ দিশতেই কওক বা আন দিশতেই কওক সিদ্ধান্তবোৰ পোনপটীয়াকৈ দিল্লীয়ে ল'ব পোনপটীয়াকৈ এই মুহূৰ্তত আমাৰ নিউজ ৰুমৰ পৰা সংযুক্ত হৈছোঁ সতীৰ্থ সাংবাদিক মৃদু পৱন গোস্বামীৰ সৈতে মৃদু পৱন গোস্বামী খুব ডাঙৰ সিদ্ধান্ত চিকেন নেকক লৈ আমি জানো যে কি ধৰণৰ কথা বতৰা ভাৰত বিৰোধী চক্ৰই কৈ আহিছে চিকেন নেকক লৈ এইবাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে শাসনলৈ আহিয়ে পশ্চিমবংগৰ বিজেপি চৰকাৰে নিশ্চয় গীতাশ্ৰী এই কথাটো এটা
অসম তথা উত্তৰ পূবৰ বাবে অতিকৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰূপে বিবেচিত হৈছে যিহেতু এই চিকেন নেকৰ যি সৰু এটা কৌশলপূৰ্ণ অংশ এই অংশটোৱে একমাত্ৰ স্থলপথেৰে ভাৰতৰ মূল ভূখণ্ডৰ সৈতে উত্তৰ পূবে যোগাযোগ কৰাৰ মাধ্যম আৰু এই অংশটোক লৈ বিভিন্ন সময়ত দেখা দিছে যে বিভিন্ন ধৰণৰ কুচক্ৰান্ত চলি আছে আৰু আমি শেহতীয়া কিছুদিনৰ তথ্য যদি চাওঁ বাংলাদেশত যি শেখ হাছিনা চৰকাৰৰ পতন হৈছিল তাৰপিছত মহম্মদ ইউনিছৰ নেতৃত্বত যি অন্তৱৰ্তীকালীন চৰকাৰ চলিছিলে সেই সময়তে পাকিস্তানৰ যিগৰাকী সেনাপ্ৰধান বাংলাদেশলৈ ভ্ৰমণ কৰিবলৈ গৈছিল তেওঁক মহম্মদ ইউনিছে নিজেই এখন মানচিত্ৰৰ বেটুপাত থকা গ্ৰন্থ উপহাৰ দিছিল যিখনত অসম তথা উত্তৰ পূবকো বাংলাদেশৰ চিত্ৰৰ অন্তৰ্ভুক্ত কৰি লোৱা হৈছিল আৰু তাৰ পিছৰে পৰা এই বিতৰ্ক যথেষ্ট মাত্ৰা পাইছিল অব্যাহত আছিল আৰু শেহতীয়াকৈ এই ক্ষেত্ৰত পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছতে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে যে এই চিকেন নেকৰ অংশৰ দায়িত্ব এতিয়া কেন্দ্ৰীয় চৰকাৰক অৰ্পণ কৰিছে পশ্চিমবংগ চৰকাৰে ইতিমধ্যে যি মমতা বেনাৰ্জী চৰকাৰে তাত 15 বছৰ শাসন কৰিছিল সেই মমতা বেনাৰ্জী চৰকাৰে যি বৰ্ডাৰ আছিল ভাৰত আৰু এই যি বাংলাদেশ বৰ্ডাৰ আছিল পশ্চিমবংগৰ সেই বৰ্ডাৰত বিএছএফৰ হস্তান্তৰ কৰা নাছিল বিএছএফলৈ যি ভূমি লাগে বৰ্ডাৰ ফেন্সিঙৰ বাবে তাৰ বাবে সেই কাম তাত স্থবিৰ হৈ আছিল আৰু বিজেপিৰ যি নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল শুভেন্দু অধিকাৰীৰ যি নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল শাসনলৈ অহাৰ পিছতেই তেওঁ সেই বৰ্ডাৰত ফেন্সিং নিৰ্মাণৰ বাবে ভূমি হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু তাৰ পিছতে এতিয়া দেখা গৈছে যে এই যি চিকেন নেকৰ অংশ প্ৰায় 120 একৰ ভূমি আৰু 7টাকৈ ৰাষ্ট্ৰীয় ঘাইপথ মই কৈ দিব বিচাৰিছোঁ ৰাষ্ট্ৰীয় ঘাইপথ 10 ৰাষ্ট্ৰীয় ঘাইপথ 110ৰ দৰে বহুতো গুৰুত্বপূৰ্ণ স্থান তাত অন্তৰ্ভুক্ত হৈ আছে আৰু সেই যি চিকেন নেকৰ বৃহৎ অঞ্চল সেয়া এতিয়া কেন্দ্ৰীয় চৰকাৰলৈ হস্তান্তৰ কৰা হৈছে আৰু ইয়াৰ দীঘলে যদি বা বহলে যদি 22 কিলোমিটাৰৰ এটা অংশ কিন্তু আমি শেহতীয়াকৈ দেখিছিলোঁ যে কেন্দ্ৰই তাত 3টাকৈ মিলিটাৰী গেৰিছনছ বহুৱাইছে বা বৃদ্ধি কৰিছে ফুল্লি অপাৰেশ্যনেল বুলি কোৱা হৈছে সীমান্ত ধুবুৰী সীমান্তত বিশেষকৈ ধুবুৰীৰ বামুণী সীমান্তত কিষণগঞ্জ আৰু চোপ্ৰাৰ কাষত এতিয়া পূৰ্বৰে পৰা ইংগিত এটা আছিলে যে কেন্দ্ৰই কি ধৰণেৰে কিন্তু কৰবাত পূৰ্বৰ চৰকাৰৰ যি এটা তেওঁলোকৰ এটা ভূমিকা পূৰ্বৰ টিএমচি চৰকাৰৰ পশ্চিমবংগত সেই ভূমিকাটোৰ বাবে হয়তো আৰু অধিক মজবুত কৰিব পৰাৰ পৰা কৰবাত দিল্লীয়ে হয়তো কিছু বাধা পাইছিলে কিন্তু এতিয়া চিকেন নেকৰ দায়িত্ব পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰক অৰ্পণ কৰাটোৱে নিশ্চিত ৰূপত আমি আগন্তুক সময়ছোৱাত আমি অনুমান কৰিব পাৰোঁ যে তাত এটা কেন্দ্ৰীয় চৰকাৰৰ পোনপটীয়া নিৰীক্ষণত আৰু অধিক মজবুত তাত এটা ব্যৱস্থা গঢ়ি তোলা হ'ব নিশ্চয়কৈ যে প্ৰতিৰক্ষাৰ দিশৰ পৰাও এই অংশটো অতিকে গুৰুত্বপূৰ্ণ কিয়নো চীনৰ সীমান্তৰ যথেষ্ট ভাবুকি থাকে আৰু সেইবাবে যি প্ৰতিৰক্ষাৰ যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ সৰবৰাহৰ ক্ষেত্ৰতো এই যি কৰিডৰ আছে চিকেন নেক কৰিডৰ এই কৰিডৰ অতিকৈ গুৰুত্বপূৰ্ণ বিবেচিত হৈ আছে আৰু যে স্থলপথৰ যদি কেতিয়াবা শত্ৰুপক্ষই ইয়াক ব্যাহত কৰাৰ চেষ্টা চলায় তেতিয়াহ'লে তাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা প্ৰকল্পৰ অধীনত এই চিকেন নেকৰ তলেৰে যি আণ্ডাৰগ্ৰাউণ্ড ৰেলৱে ট্ৰেক নিৰ্মাণৰ এক প্ৰকল্প হাতত লোৱা হৈছে আৰু এই প্ৰকল্পসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কিছু হয়তো বাধাৰ সন্মুখীন হৈছিল পূৰ্বৰ পশ্চিমবংগ চৰকাৰৰ পৰা মমতা বেনাৰ্জী চৰকাৰৰ পৰা আৰু যিহেতু মমতা বেনাৰ্জী চৰকাৰে ভূমি হস্তান্তৰ নকৰাৰ বাবেই যি পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্ত আছিল সেই সীমান্ত চিল কৰিব পৰা হোৱা নাছিল আৰু সেই সীমান্তৰে অনুপ্ৰৱেশ অব্যাহত আছিল যদিও অসমৰ কিছু ক্ষেত্ৰত কঠোৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছিল মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত ঘোষণা কৰিছে যে অসমৰ সীমান্ত ইতিমধ্যে প্ৰায় সিল কৰা হৈছে আৰু এতিয়া যি অনুপ্ৰৱেশ থাকে তেওঁলোকক ধৰি ঠাইতে তেওঁলোকক বিতৰণ কৰা হয় এনেধৰণৰ কিছু পদ্ধতি অৱলম্বন কৰা হৈছে কিন্তু তেনেধৰণৰ অসমত কঠোৰ ব্যৱস্থা কৰিলেও এতিয়া যদি চোৱা যায় যে বাংলাদেশৰ সৈতে আটাইতকৈ অধিক অংশ যি বৰ্ডাৰ সেই বৰ্ডাৰ পশ্চিমবংগই শ্বেয়াৰ কৰি আছে তাৰ সমান্তৰালকৈ অসমৰ বৰ্ডাৰ আটাইতকৈ ক্ষুদ্ৰতম কিন্তু যদি অসমে তেনেধৰণৰ ব্যৱস্থা লয় পশ্চিমবংগত যদি খোলা থাকে তেতিয়াহ'লে মানে আগফালে দুৱাৰডাং পিছফালে ধুবাংবাং সদৃশ হয় আৰু সেইবাবে এতিয়া বিজেপি এতিয়া আমি ক'ব পাৰোঁ যে এতিয়া কথাবোৰ পূৰ্বৰ দৰে হৈ নাথাকিব ইয়াত আৰু এটা কথা আমি টানি আনিবলৈ বিচাৰিছোঁ আচলতে বৰ্তমান চুবুৰীয়া বাংলাদেশৰ গোটেই নতুন শাসন বিএনপিৰ অধীনলৈ আহিছে কিন্তু ইয়াৰ পূৰ্বৰ যিখন কেয়াৰটেকাৰ চৰকাৰ আছিলে সেই যিখন অন্তৱৰ্তীকালীন চৰকাৰ সেই চৰকাৰখনৰ মুৰব্বীয়ে কিন্তু এটা সময়ত এনেকুৱা পৰ্যন্ত এটা মন্তব্য কৰিছিলে যে উত্তৰ পূব লেণ্ডলক সম্পূৰ্ণৰূপে ভূখণ্ডৰে আৱৰা আৰু বাংলাদেশৰ বংগোপসাগৰৰ যি অভিভাৱক কেৱল বাংলাদেশ
চীনক এক প্ৰকাৰ ৰঙা দলিচা পাৰি দিয়ে এই ধৰণৰ মন্তব্য কিন্তু কৰিবলৈ চুবুৰীয়া বাংলাদেশৰ ইয়াৰ পূৰ্বৰ মুৰব্বীগৰাকীয়ে কুণ্ঠাবোধ কৰা নাছিল নিশ্চয়কৈ সেইবাবে দেখা গৈছে যে বাংলাদেশৰ নিজৰে খাবলৈ নাই কিন্তু তেওঁলোকে ভাৰতক ভাবুকি দিয়ে অতি হাস্যকৰ কথা তথাপি শত্ৰু যিমানেই দুৰ্বল নহওক কিয় শত্ৰু কেতিয়াও দুৰ্বল বুলি ভবাটো উচিত নহয় আৰু সেইবাবে এই চিকেন নেকৰ সুৰক্ষাত অতি গুৰুত্বপূৰ্ণ ভাৱে লৈছে কেন্দ্ৰীয় চৰকাৰে আৰু সেইবাবে এতিয়া দেখা গৈছে যে পশ্চিমবংগ চৰকাৰে যিহেতু চিকেন নেকৰ অংশ এতিয়া কেন্দ্ৰীয় চৰকাৰলৈ হস্তান্তৰ কৰিছে আৰু ইয়াৰ ফলত এতিয়া প্ৰত্যক্ষভাৱে কেন্দ্ৰীয় চৰকাৰে এই অংশটোৰ নিৰাপত্তাৰ সকলো দিশ চোৱা চিতা কৰিব তাৰ ফলত ইয়াৰ নিৰাপত্তা অধিক কটকটীয়া হ'ব সেই কথা নিশ্চিত আৰু ইয়াৰ তলেৰেই হওক ওপৰেই হওক এই চিকেন নেকৰ যি ষ্ট্ৰেটেজিক যিসমূহ প্ৰতিৰক্ষা প্ৰকল্প নিৰ্মাণ কৰি থকা হৈছে সেই নিৰ্মাণ প্ৰক্ৰিয়া খৰতকীয়া কৰা হ'ব আৰু খৰতকীয়া কৰাত যথেষ্ট সহায় হ'ব এই সিদ্ধান্তৰ পৰা আৰু এনেদৰে এতিয়া দেখা গৈছে যে যি বাংলাদেশ চৰকাৰে বিভিন্ন সময়ত বাংলাদেশে এই পাকিস্তানৰ পৰোচনতেই হওক বা বিভিন্ন কাৰণত হওক তেওঁলোকে এনেধৰণে ভাৰতক ভাবুকি দিবলৈ এৰা নাই আৰু এই ক্ষেত্ৰত যদি চাওঁ আমি যি বাংলাদেশ ভূটানৰ এই মাজৰ যি এইটো চিকেন নেকৰ অংশটো এইটো কৌশলগতপূৰ্ণভাৱে অতিকৈ গুৰুত্বপূৰ্ণ অসম তথা উত্তৰ পূবৰ বাবে সমগ্ৰ ভাৰতবৰ্ষৰ বাবে কিয়নো এই অংশটোৱে একমাত্ৰ ভাৰতৰ মূল ভূখণ্ডৰে উত্তৰ পূবক যোগাযোগ কৰাৰ মূল অংশ আৰু সেইবাবে এই অংশটোৰ সুৰক্ষা অতিকে গুৰুত্বপূৰ্ণ আৰু সেই গুৰুত্বপূৰ্ণ যি সিদ্ধান্ত আজি পশ্চিমবংগ চৰকাৰে লৈছে শুভেন্দু অধিকাৰী চৰকাৰে লৈছে যে এই অংশটোৰ কেন্দ্ৰীয় চৰকাৰলৈ দায়িত্ব অৰ্পণ কৰা হৈছে ইয়াৰ ফলত কিন্তু নিশ্চয়কৈ এতিয়া এইটো এটা বাংলাদেশলৈ বা শত্ৰুপক্ষলৈ এক উচিত সকিয়নি বুলিয়ে ধৰিব লাগিব এই ক্ষেত্ৰত তেওঁলোকে যে ইয়াৰ পিছত যাতে তেনেধৰণৰ কোনো ভুল যাতে কৰিবলৈ সাহস বা কোনোবাই মন্তব্য কৰিবলৈ যাতে সাহস নকৰে হয়তো এই সিদ্ধান্তৰ পৰা বা পশ্চিমবংগ বাংলাদেশৰ গাতে লাগি থকা আৰু সীমান্ত শ্বেয়াৰ কৰে আৰু দীঘলীয়া সীমান্ত আমাৰ অসমতকৈ দীঘল সীমান্ত পশ্চিমবংগৰ বাংলাদেশৰ মাজত এতিয়া এই ধৰণৰ এটা স্পষ্ট বাৰ্তা এটা নিশ্চিত ৰূপত যাব বুলি ক'ব পাৰি যে পশ্চিমবংগ চৰকাৰ এতিয়া আৰু পূৰ্বৰ দৰে হৈ থকা নাই পশ্চিমবংগ চৰকাৰে আগন্তুক সময়ছোৱাত সম্পূৰ্ণৰূপে ফেন্সিঙৰ ব্যৱস্থা কৰাৰ পৰা আৰম্ভ কৰি এই ধৰণৰ যিহেতু কেন্দ্ৰক অৰ্পণ কৰিছে বা কেন্দ্ৰক দায়িত্ব দিছে আগৰ দৰে কথাবোৰ হৈ থকা নাই কিন্তু ইয়াতে আন এক কথা মন কৰিবলগীয়া মৃদুপৱন গোস্বামী যে পূৰ্বতে ভাৰত বিৰোধী চক্ৰ এনেকুৱা আছিলে কিন্তু যে বাৰম্বাৰ আনকি এনেকৈ ধৃষ্টতা কৰে মন্তব্য কৰিবলৈ যে হাত ভনীক পৃথক কৰিব আৰু ক'ৰবাত নহয় ক'ৰবাত টাৰ্গেটটো কিন্তু চিকেন নেকক ধৰি বা চিকেন নেকক আঙুলিয়াই এই ধৰণৰ মন্তব্য কৰিবলৈ কিন্তু সাহস কৰিছিল নিশ্চয় দেখা যায় যে যেতিয়া ISI চিফগৰাকী বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ দিনত বাংলাদেশ ভ্ৰমণ কৰি তেওঁলোকে চিকেন নেকৰ ওচৰলৈকে আহি সেই অঞ্চল পৰিদৰ্শন কৰিছিল এক প্ৰকাৰ এই চিকেন নেকক বিচ্ছিন্ন কৰি দিয়াৰ ভাবুকি তেওঁলোকে বিভিন্ন সময়ত প্ৰদান কৰি আহিছে আৰু সেইবাবে এই চিকেন নেকৰ নিৰাপত্তাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছে কেন্দ্ৰীয় চৰকাৰে কিন্তু বিগত সময়ত যিহেতু ডাবল ইঞ্জিন চৰকাৰ নাছিল পশ্চিমবংগ আৰু দিল্লীৰ মাজত সেইবাবে হয়তো কিছু কেন্দ্ৰীয় চৰকাৰ বাধাৰ সন্মুখীন হৈছিল আৰু সেই কথা বিভিন্ন সময়ত স্পষ্টকৈ ঘোষণা কৰিছিল ইয়াৰ সমান্তৰালকৈ এই চিকেন নেকৰ যি সমস্যা দীৰ্ঘদিনীয়া সমস্যা ইয়াৰ বাবে বিভিন্ন সময়ত বিজেপি দল তথা চৰকাৰে কংগ্ৰেছকো সমালোচনা কৰি অহা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ ঐতিহাসিক ভুলৰ বাবে এনেধৰণৰ এই অংশটো থাকি গ'ল বুলি বিভিন্ন সময়ত বিজেপিয়ে সমালোচনা কৰি আহিছে তাৰ মাজতে কিন্তু এতিয়া যেন এক প্ৰকাৰ কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিব বিচাৰিছে যে ভাৰতক ৰঙা চকু দেখুৱালে ভাৰতে কোনো কাৰণত আজিৰ তাৰিখত সেয়া সহ্য নকৰে আৰু ইতিমধ্যে যিহেতু পশ্চিমবংগত বিজেপি চৰকাৰ হৈছে আৰু বিজেপি চৰকাৰ হোৱাৰ পিছতে তেওঁলোকে এই ভূমি যি হস্তান্তৰ কৰিছে এই কৌশলপূৰ্ণ অঞ্চলটোৰ সুৰক্ষাৰ ক্ষেত্ৰত ই আজিৰ দিনটো এটা অতিকৈ ডাঙৰ সিদ্ধান্ত বুলি ক'ব লাগিব গীতাশ্ৰী হয় মৃদুপৱন গোস্বামীৰ লগতে আৰু এটা কথা পাতিম যে চিকেন নেক প্ৰায় 20 কিলোমিটাৰ 22 কিলোমিটাৰ বহলে আৰু এই যি যোৱা ফেব্ৰুৱাৰী মাহত চিকেন নেকক লৈ এটা খুব ডাঙৰ সিদ্ধান্ত এটা ইতিমধ্যে লৈছিলে কেন্দ্ৰীয় চৰকাৰে যে এই যি বৰ্তমান ট্ৰেইন লাইন আছে 4 ট্ৰেক কৰা হ'ব সমান্তৰালকৈ আণ্ডাৰগ্ৰাউণ্ড ৰেল চিষ্টেম খুব ক্ষীপ্ৰ গতিত এই প্ৰকল্পৰ কাম আগবাঢ়িব আৰু সেই প্ৰকল্পটো ঘোষণা কৰাৰ পৰা আৰম্ভ কৰি এই চিকেন নেকৰ বিষয়টো এই ধৰণে গুৰুত্ব সহকাৰে লোৱাই এটা ইংগিত দিছিলে যে কেন্দ্ৰ আগন্তুক সময়ছোৱাত চিকেন নেকক লৈ মজবুত কৰিবলৈ বা চিকেন নেকক লৈ যি ভাৰত বিৰোধী চক্ৰবোৰে এটিকিং কৰে বা ভাৰত বিৰোধী চক্ৰবোৰে যে ষড়যন্ত্ৰ কৰাৰ সাহস কৰে মন্তব্য কৰাৰ সাহস কৰে ইয়াৰ বিৰুদ্ধে কেনেকৈ এটা উত্তৰ দিব পাৰি প্ৰত্যুত্তৰ কেনেকৈ দিব পাৰি ভাৰত চৰকাৰৰ দীৰ্ঘদিনীয়া সেই
পৰিকল্পনা যেন ইতিমধ্যে প্ৰস্তুত হৈছিলে এতিয়া এই ট্ৰেইন লাইনে কেনেকৈ সহায় কৰিব বা কি কৰিব পাৰে অধিক তাত নিৰাপত্তাৰক্ষীৰ সংখ্যা বঢ়োৱা হৈছে মিলিটাৰী গ্যাৰিছনছ বঢ়োৱা হৈছে নিশ্চয়কৈ ইয়াত এতিয়া ভাৰতীয় সেনাই প্ৰত্যক্ষভাৱে ইয়াৰ চোৱা চিতা কৰিব যেহেতু কেন্দ্ৰীয় বাহিনী ইয়াৰ দায়িত্বত থাকিব আৰু দেখা গৈছিল যে এই যিটো ষ্ট্ৰেটেজিক এৰিয়া এই এৰিয়াটোত তলেৰে ৰেলপথ নিৰ্মাণৰ মূল উদ্দেশ্যই আছিল সেইটো যাতে ইয়াক বিচ্ছিন্ন কৰাৰ যি ভাবুকি শত্ৰুপক্ষৰ সেয়া যাতে কোনো ধৰণে কেতিয়াও কাৰ্যকৰী নহয় তাৰ বাবে এই ভাবুকি উফৰাই দিবলৈ এনেধৰণৰ কৌশলপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে আৰু পূৰ্বত যেহেতু পশ্চিমবংগত মই কৈছোঁ ডাবল ইঞ্জিনৰ চৰকাৰ নাছিল মমতা বেনাৰ্জীৰ চৰকাৰে যথেষ্ট এনে ক্ষেত্ৰত বাধা প্ৰদান কৰিছিল তথাপি কেন্দ্ৰীয় চৰকাৰে নিজৰ আওতাত পৰা যিসমূহ প্ৰকল্প সেই প্ৰকল্পসমূহ ইতিমধ্যে ঘোষণা কৰি তাত কিছু কামো আৰম্ভ কৰিছিলে এতিয়া যেহেতু পশ্চিমবংগতো বিজেপি চৰকাৰ হ'ল কেন্দ্ৰতো বিজেপি চৰকাৰ হ'ল তেওঁলোকৰ তালমিল এতিয়া ভাল হ'ল আৰু সেইবাবে এতিয়া তেওঁলোকে এনেদৰে কেন্দ্ৰীয় চৰকাৰলৈ এই অংশটোৰ দায়িত্ব অৰ্পণ কৰাৰ পিছত এতিয়া কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে পূৰ্বৰ দৰে ইমান সহজে ল'লে নহ'ব চিকেন নেকৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰক অৰ্পণ কৰিছে পশ্চিমবংগৰ নতুনকৈ অহা বিজেপি চৰকাৰে শুভেন্দু অধিকাৰী চৰকাৰে ডাঙৰ সিদ্ধান্ত এটা লৈছে আৰু আগন্তুক সময়ত বিশ্ব মঞ্চতো দিছে এটা স্পষ্ট বাৰ্তা যে কোনেও যাতে দুৰ্বল বুলি নাভাবে ভাৰতক মৃদুপৱন গোস্বামী আমি বিদায় লৈছোঁ আপোনাৰ পৰা ধন্যবাদ